মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 7ৰ অনুশীলনী 7B আৰম্ভ কৰিবলৈ ওলাইছোঁ। 1. সংখ্যা ৰেখা অংকন কৰা আৰু 4/1, 4/2, 4/3, 4/4 সংখ্যা ৰেখাত উপস্থাপন কৰা। সংখ্যা ৰেখা সম্পৰ্কে তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা। সংখ্যা ৰেখা আগতে তোমালোকে কেনেকৈ সংখ্যা ৰেখা এটা আঁকিছিলা। সমান সমান মই ইয়াত 2 সেন্টিমিটাৰ অন্তৰে অন্তৰে এটা এটা দাগ কাটি লৈছো আৰু তেনেকুৱা তোমালোকে সংখ্যা ৰেখা আঁকিছিলা। সংখ্যা ৰেখা শূন্য য'ত লিখিবা শূন্য লিখাৰ সোঁফালে +1 বা 1 এনেধৰণে 1 2 3 লিখিছিলা হয়নে, আৰু বাওঁফালে -1 -2 -3 এনেধৰণে লিখিছিলা। এতিয়া কুৱেশ্যন নম্বৰ 1ত চোৱা, এই ভগ্নাংশ কেইটা সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে। ভগ্নাংশটো সংখ্যা ৰেখাত ক'ত বহিব, এই ভগ্নাংশটো ক'ত বহিব সেইটো নিৰ্ণয় কৰিবৰ কাৰণে তোমালোকে চাবা প্ৰথমতে যে এই ভগ্নাংশৰ তলত হৰ কিমান আছে। হৰ 4 আছে। হৰ 4 আছে। গতিকে এই এটা ঘৰ 0ৰ পৰা 1 এই এটা ঘৰক মুঠ কেইটা সমানে সমানে ভাগ কৰিব লাগিব, 4টা। এই এটা ঘৰক সমানে সমানে 4টা ভাগত ভাগ কৰিব লাগিব। যদি ভগ্নাংশৰ তলত হৰটো 4 নহয়, যদি 10 হোৱাহেঁতেন, 10 হ'লে কি হ'ব, 10 হ'লে এটা সৰু ঘৰক 10টা ভাগত ভাগ কৰিব লগা হ'লহেঁতেন। গতিকে 10 যেতিয়া ভাগ কৰিব লাগিব তেতিয়া এই ঘৰটো তোমালোকে 2 সেন্টিমিটাৰৰ ল'লে নহ'ব, ডাঙৰ ল'বা। ডাঙৰ ল'লে 10টা ভাগ কৰিবলৈ সুবিধা হ'ব। এতিয়া আহা কুৱেশ্যন নম্বৰ 1ৰ আনচাৰটো কৰোঁ। সংখ্যা ৰেখাটো আঁকো। তো 4/4 তাৰ মানে এটা ঘৰক ধৰা ইয়াত তোমালোকে 0 লিখিবা। 0ৰ কাৰণে এইটো দাগ। 0ৰ পৰা আৰম্ভ কৰিছোঁ। 0ৰ পৰা আৰম্ভ কৰিছোঁ। এটা ঘৰক 4টা ভাগ কৰিব লাগিব। প্ৰথমতে আমি 4টা ভাগৰ হিচাপটো লৈ লওঁ। এটা ভাগ, 2টা ভাগ, 3টা ভাগ, 4টা ভাগ। 1 2 3 4টা। গতিকে ইয়াত ডাঙৰকৈ দি দিম। 0 ইয়াত লিখিম আৰু ইয়াত 1। তাৰপিছত আকৌ ইফালে কৰিব পৰা 1টা ভাগ, 2টা ভাগ, 3টা ভাগ, 4টা ভাগ। বাওঁফালে 1টা ভাগ, 2টা ভাগ, 3টা ভাগ, 4টা ভাগ। তাৰপিছত মাছডাল টানি দিলোঁ। এতিয়া চোৱা, 0 ইয়াত লিখিলোঁ আৰু তোমালোকে 0 ইয়াত লিখিলে বাওঁফালে -1 হ'ব। ইয়াৰ পৰা ইয়াত 1 -1, তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে একে দূৰত্ব আছে। 4 সেন্টিমিটাৰ ইফালে আহিছে, 4 সেন্টিমিটাৰ সোঁফালে গৈছে। 1 লিখিবা, আকৌ 4 সেন্টিমিটাৰ অন্তৰে 2। এতিয়া এই ভগ্নাংশ কেইটা উপস্থাপন কৰিব লাগিব। 4/1, 4/1 আমি প্ৰথমতে দাগ দি লৈছোঁ হয়নে। 1 2 ক'ত আছিলে 3 আৰু এইটো 4টা দাগ দি লৈছিলোঁ। প্ৰথম দাগটো কি লিখিব পাৰিম, 4/1। দ্বিতীয়টোত 4টা ভাগত 2 ভাগ। 4টা ভাগ 1 ভাগ, 2 ভাগ, 3 ভাগ, 4 ভাগ। 4/1 ইয়ালৈ আহিলে 4/2, ইয়াত পালে 4/3। আৰু তোমালোকে পাৰিলে এই 1টো তলত নিলিখি ওপৰতো লিখিব পাৰা। তলত যদি ভগ্নাংশ কেইটা লিখিছোঁ তেন্তে ওপৰত ইয়াতো 1 লিখিব পাৰি। 1 2 -1
লিখি দিয়া হ'ল 4/3 আৰু ইয়াত কি লিখিবা 4/4 আৰু এই 4/4টোৱেই কিমান বুজাব 1 বুজাব 4/4 অৰ্থাৎ সম্পূৰ্ণ হ'ল 1 হ'ল গতিকে 4/4 অৰ্থাৎ 1 কুৱেশ্যন নম্বৰ 2 10/0 10/3 10/7 আৰু 10/10 সংখ্যা ৰেখাত ক'ত পাতিবা ইয়াৰ কাৰণে সংখ্যা ৰেখা আঁকিম প্ৰথমতে চাবা যিটো ভগ্নাংশ দিয়া আছে তাৰ হৰ কিমান দিয়া আছে 10 গতিকে এটা ঘৰক সমানে সমানে কেইটা ভাগত ভাগ কৰিব লাগিব 10টা তে প্ৰথমতে আমি 10টা ভাগ কৰি পেলাই আঁকো ঠিক 10টা ভাগ কৰিবৰ কাৰণে শূন্যটোৰ কাৰণে এই 10 ইয়াত শূন্য লিখাৰ কাৰণে দাগ কাটি ললো তাৰপিছত 10টা ভাগ সৰু সৰুকে ইয়াত দিল এটা 1 সেন্টিমিটাৰ অন্তৰে অন্তৰে এটা ভাগ দুটা ভাগ তিনিটা ভাগ চাৰিটা ভাগ পাঁচটা ভাগ ছয়টা ভাগ সাতটা আঠটা নটা 10 ইয়াত 10 হৈছে ডাঙৰকে কাৰণ এটা ঘৰক কেইটা সমান ভাগত ভাগ কৰিব লাগিব 10টা সমান ভাগত ভাগ কৰিব লাগিব তাৰপিছত আঁচ টানি দিবা আঁচ টানি দিয়া হ'ল তাৰপিছত আঁচ টানি দিয়াৰ পাছত এইটো স্থানটো 0ৰ স্থান এইটো স্থানটো 1ৰ স্থান আৰু এই পইণ্টটোৰ কাৰণে কিমান বুজাব এটাও ভাগ হোৱা নাই 10টা ভাগ টোটেল আছে ইয়াত 10টা ভাগ আছে তলত 10 লিখা হ'ল এই পইণ্টটোত কিমান বুজাব 10টা ভাগৰ এটা ভাগো নুবুজাব এটাও ভাগ নুবুজালে কি লিখিবা 0 তো এই স্থানটোৱে বুজাইছে 10টা ভাগৰ শূন্য এই স্থানটোৱে বুজাইছে 10টা ভাগৰ 1 তাৰপিছত আমাক কি দেখাব লাগে বাৰু 10টা ভাগৰ শূন্য সেইটো হ'ল 10টা ভাগৰ 3 দেখাব লাগিব 1 নালাগে এইটো মোহাৰি দিছো এইটো হৈছে 10টা ভাগৰ 1 স্থান 10 ভাগৰ 2 এই স্থানটো হ'ব কি 10 ভাগৰ 3 দেখাব গৈছে গতিকে এই স্থানত সংখ্যাটো ভগ্নাংশটো লিখি দিওঁ 10 ভাগৰ 3 ঠিক আছে তাৰপিছত কি দেখাব গৈছে 10 ভাগৰ 7 3ৰ পিছত 4 5 6 7 এইটো স্থান 10 ভাগৰ 7 হ'ল আৰু 10 ভাগৰ 10 8 9 10 এই স্থানটো 10 ভাগৰ 10 এয়া হৈছে কুৱেশ্যন নম্বৰ 2ৰ আনসাৰ কুৱেশ্যন নম্বৰ 3 সংখ্যা ৰেখা অংকন কৰা আৰু তলৰ ভগ্নাংশসমূহ উপস্থাপন কৰা 9 ভাগৰ 4 সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে প্ৰথমতে চাবা যিটো ভগ্নাংশ দিয়া আছে ভগ্নাংশৰ হৰ কিমান দিয়া আছে 9 দিয়া আছে তো এটা ঘৰক কিমানটা সমান ভাগত ভাগ কৰিব লাগিব 9টা ভাগত ভাগ কৰিব লাগিব গতিকে সংখ্যা ৰেখাটো আঁকোতে প্ৰথমতে সমান ভাগত 9টা ভাগ কৰি লবা 0টো লিখিবৰ কাৰণে এইটো স্থানত লৈ লৈছো 5 লিখাটো 5 ইয়াত 0 লিখিবা 0 লিখাৰ কাৰণে স্থানটো দি ললো তাৰপিছত 9টা ভাগত ভাগ কৰিম 1 সেন্টিমিটাৰৰ অন্তৰে অন্তৰে এটা এটা সৰু সৰু দাগ দি গ'ল 1 2 3 4 5 6 7 8 9 য'ত 9 হ'ল ইয়াত ডাঙৰকে দাগটো দিলো তাৰপিছত ভগ্নাংশটো কিমান 9 ভাগৰ 4 9 ভাগৰ 4 সংখ্যা ৰেখাত কোনটো স্থানত বুজাব 1 2 3 4 টোটেল সমান ভাগ কেইটা আছে 9টা ভাগ আছে তাৰে 4 ভাগ ইমানলৈকে বুজাব এইটোৱে হৈছে 3 নম্বৰৰ আনসাৰ কুৱেশ্যন নম্বৰ বি 4 সমষ্টি 3 ভাগৰ 2 এই ভগ্নাংশটো সংখ্যা ৰেখাত উপস্থাপন কেনেকৈ কৰিবা 4 গোটা কেইটা অৰ্থাৎ যিটো সম্পূৰ্ণ ঘৰ হ'ব কেইটা সম্পূৰ্ণ ঘৰ পাম 4টা তো এটা ঘৰে এটা ঘৰক কেইটা
ভাগত ভাগ কৰিবা কাৰণ ভগ্নাংশটোত চোৱা হৰ কিমান আছে 3 এটা ঘৰক 3টা সমান ভাগত ভাগ কৰিবা 1 2 3 তো এনেকুৱা এটা ঘৰ সম্পূৰ্ণ ঘৰ কেইটা ল'ব লাগিব 4টা ল'ব লাগিব এটা দুটা তিনিটা 4টা আৰু প্ৰত্যেক ঘৰে সমান সমান 3টা ভাগত বিভক্ত হ'ব এটা দুটা তিনিটা 4টা সম্পূৰ্ণ ঘৰ 4টা ইয়াৰ পৰা ইয়ালৈকে সম্পূৰ্ণ ঘৰ 4 হ'ল তাৰ পাছত চোৱা 3 ভাগৰ 2 তাৰ পিছৰ ঘৰটো এটা দুটা তিনিটা ভাগত ভাগ হৈ আছে গোটেই 3টা ভাগ লোৱা নহ'ব কিমান ভাগ লোৱা হ'ব 3 ভাগৰ 2 তো 3 ভাগৰ 1 3 ভাগৰ 2 এই স্থানটোৱে হ'ব 4 সমষ্টি 3 ভাগৰ 2 গতিকে এইটো সংখ্যা ৰেখা এতিয়া আকৌ আহা তো 3 ঘৰকে 4 3 4 গুণ 12 13 14 15 15 ইয়াত শূন্য লিখাৰ কাৰণে এই আঁচডাল দিলোঁ 0 তাৰপিছত 3 4 গুণ 12 15 লৈকে আঁচ দিওঁ আহা সৰু সৰুকে 1 2 3 3টো ডাঙৰকে দিওঁ ইয়াৰ পৰা ইয়াত এটা ঘৰ হ'ব আকৌ 1 2 3 1 2 3 1 2 3 1 2 3 আঁচডাল টানি দিওঁ একেলগে হৈ গ'ল সমানে সমানে দাগ কটাও আৰু সমানে সমানে এটা ঘৰক কেইটা ভাগত ভাগ কৰা হৈছে সেইটোতো দাগ কটা হৈ গ'ল এডাল আঁকা হৈ গ'ল ইয়াত 0 ওপৰতো লিখিব পাৰা তলতো ইয়াত তলত লিখিছোঁ 0 1 2 3 4 5 4 সমষ্টি 4টা সম্পূৰ্ণ ঘৰ হ'ব এটা ঘৰ দুটা ঘৰ তিনিটা ঘৰ 4টা ঘৰ 4টা সম্পূৰ্ণ ঘৰ হ'ব তাৰপিছত এটা ভাগ দুটা ভাগ তিনিটা ভাগ কিমান আছে ভগ্নাংশটো 4 সমষ্টি 3 ভাগৰ 2 তো 3টা ভাগ এটা ভাগ দুটা ভাগ তিনিটা ভাগ 3টা ভাগৰ কেইটা ভাগ লগাব লাগিব দুটা ভাগ এটা ভাগ দুটা ভাগ তো ইয়াত লিখিব পাৰে সম্পূৰ্ণ হ'ল 4 আৰু ভগ্নাংশ হিচাপে 3টা ভাগৰ 2 এইটো স্থানে বুজাইছে এনেধৰণে আঁকিব পাৰিবা আকৌ চোৱা এই ভগ্নাংশটোক তোমালোকে অপৰ্কিত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিও কৰিব পাৰিবা অপৰ্কিত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলে কি হ'ব 3 4 গুণ 12 13 14 ওপৰত 14 তলত 3 তো 3 ভাগৰ 14 হৈছে নে নাই চোৱাচোন ইয়াত 3 ভাগ এইটো স্থানটো 3 ভাগৰ 14 3 ভাগৰ 14 3 ভাগৰ 14 হৈছে নে নাই চোৱা 1 2 ভাগ কেইটা সৰু সৰু টোটেল এটা ঘৰক কেইটা ভাগত ভাগ কৰা হৈছে 3টা ভাগত তাৰে 14টা ভাগ হৈছে নাই ভাগ কেইটা হিচাপ কৰিবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 তো 3 ভাগৰ 14 তেনেকৈ অপৰ্কিত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিও কৰিব পাৰা অথবা এই ধৰণে কৰিব পাৰা সি নম্বৰটো চোৱা 3 ভাগৰ 11 3 ভাগৰ 11 দিয়া আছে তো যিটো সংখ্যা ৰেখা আঁকিম সেই সংখ্যা ৰেখা এটা ঘৰৰ মাজত সমানে কেইটা ভাগ হ'ব 3টা ভাগ হ'ব আৰু ওপৰত দিয়া আছে 11 তেনেকুৱা আমি হিচাপ কৰি 11টা ঘৰ পাব লাগিব গতিকে ওপৰত আমি যেটো সমানে সমানে দাগ কাটিম সেই কটা দাগটো 11তকৈ বেছি হ'বই লাগিব গতিকে প্ৰথমতে 11তকৈ বেছি দাগ কাটি লৈছোঁ ইয়াত ধৰা ইয়াত 0 লিখিম ইয়াত 0 লিখিম তাৰপিছত যেতিয়া তিনিটা সমান ভাগত বিভক্ত হ'ব গতিকে মাজৰ লাইন কেইটা দাগটো সৰুকৈ দিছোঁ 1 2 য'ত 3 হ'ব তাত ডাঙৰকৈ অলপ আঁচডাল দিবা তাৰপিছত 1 2 3 1 2 3 1 2 3 3 6 9 12
12 গতিকে 11তকৈ বেছি হ'ল ইমানখিনিলৈকে আঁকিলে হৈ যাব তো প্ৰথম যিডাল আছে 0 তাৰপিছত 1 সোঁফালে যেহেতু আঁকিছোঁ গতিকে 1 2 3 4 3 ভাগৰ 1 3 ভাগৰ 2 3 ভাগৰ 3 আৰু 3 ভাগৰ 3 কিমান বুজায় 1 বুজায় 3 ভাগৰ 3 ভাগৰ 3 কিমান বুজায় 1 3 ভাগৰ 4 3 ভাগৰ 5 ইয়াত হৈছে 3 ভাগৰ 6 3 ভাগৰ 6 3 ভাগৰ 6 অৰ্থাৎ 6ক 3ৰে হৰণ কৰিলে 2 3 ভাগৰ 6 2 বুজায় 3 ভাগৰ 6 3 ভাগৰ 7 8 9 3 ভাগৰ 9 3 বুজায় আৰু ইয়াত 9 হ'ল 10 11 এই পইণ্টটোৱে হৈছে 3 ভাগৰ 11ৰ পইণ্ট কাৰণে তোমালোকে চি 3 ভাগৰ 11 ভগ্নাংশটো সংখ্যা ৰেখাত উপস্থাপন কৰিবা কুৱেশ্যন নম্বৰ 4 এটা ভগ্নাংশ কেতিয়া 1ৰ সমান হ'ব ভগ্নাংশ এটা 1ৰ সমান হ'ব যদি লব নিউমেৰেটৰ সমান ইজ ইকুৱেল টু ডেনমিনেটৰ ভগ্নাংশ এটা 1ৰ সমান হ'ব যদি লব সমান হৰ হয় নিউমেৰেটৰ ডিনমিনেটৰ সমান হ'লে ভগ্নাংশ এটা 1 হ'ব কুৱেশ্যন নম্বৰ 2 1তকৈ সৰু হ'ব ভগ্নাংশ এটা কেতিয়া ভগ্নাংশ এটা 1তকৈ সৰু হ'ব যদি লব স্মলাৰ দেন হৰ হয় লবৰ মানটো হৰতকৈ যদি সৰু হয় তেন্তে সেই ভগ্নাংশটো 1তকৈ সৰু হ'ব এনেধৰণে তোমালোকে 4ৰ 1 আৰু 2 আনসাৰটো লিখিবা 5 নম্বৰ কুৱেশ্যনটো হৈছে 5টা অপৰিকৃত ভগ্নাংশ লিখা যাৰ হৰবিলাক 10তকৈ ডাঙৰ 5 নম্বৰৰ আনসাৰ 10তকৈ ডাঙৰ হৰবিশিষ্ট 5টা অপৰিকৃত ভগ্নাংশ হ'ল 1 2 3 4 5 10তকৈ ডাঙৰ হৰবিশিষ্ট যিকোনো সংখ্যা লিখিব পাৰিবা 10তকৈ ডাঙৰ 11 লিখা 100 লিখা 21 যিকোনো সংখ্যা লিখিব পাৰিবা যিকোনো সংখ্যা লিখিব পাৰিবা 10তকৈ ডাঙৰ হৰ গোটেইকেইটা 10তকৈ ডাঙৰ তোমালোকে নিজৰ ইচ্ছামতে যিকোনো 10তকৈ ডাঙৰ সংখ্যা লিখিবা আৰু অপৰিকৃত ভগ্নাংশ হৈছে গতিকে তোমালোকে জানা যে অপৰিকৃত ভগ্নাংশৰ লব হৰতকৈ ডাঙৰ অৰ্থাৎ ওপৰত যিটো সংখ্যা বহিব এইটো তলত থকা সংখ্যাতকৈ ডাঙৰ হ'ব লাগিব তো যিকোনো ডাঙৰ সংখ্যা দিব পাৰিবা তোমালোকে যিমান 100 আছে 1তকৈ ডাঙৰ সংখ্যা দিব লাগিব 1তকৈ ডাঙৰ সংখ্যা 21 আছে 21তকৈ ডাঙৰ সংখ্যা 37 আছে 37 আছে 37তকৈ ডাঙৰ সংখ্যা লিখিব লাগিব 38 আছে 38তকৈ ডাঙৰ সংখ্যা এনেধৰণে তোমালোকে অসংখ্য অপৰিকৃত ভগ্নাংশ ওলাব তোমালোকে যিকোনো নিজে বনাই লিখিব পাৰিবা কুৱেশ্যন নম্বৰ 6 তিনিটা মিশ্ৰ ভগ্নাংশ লিখা এইকেইটাৰ অপৰিকৃত ভগ্নাংশৰ ৰূপ লিখা যিকোনো তিনিটা মিশ্ৰ ভগ্নাংশ লিখিবা তোমালোকে ইয়াত যিকোনো তিনিটা লিখিছো 2 3 1 এইটো এটা মিশ্ৰ ভগ্নাংশ লিখিলো আৰু তিনিটা লিখিব গৈছে গতিকে আৰু দুটা লিখো 7 2 3 তাৰপিছত আৰু অলপ ডাঙৰ লৈ লওঁ 10 5 3 এই তিনিটা মিশ্ৰ ভগ্নাংশ লিখা হ'ল আৰু মিশ্ৰ ভগ্নাংশ কেইটাক কি কৈছে অপৰিকৃত ভগ্নাংশ ৰূপ লিখা অপৰিকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব লাগিব তো তোমালোকে জানা অপৰিকৃত ভগ্নাংশলৈ এনেধৰণে পৰিৱৰ্তন কৰা হয় হৰৰ ঠাইত হৰ আছে আৰু ওপৰত হৰ আৰু সমষ্টিত থকা সংখ্যাটো পূৰণ হ'ব আৰু
1 লগত প্লাছ হ'ব 3 2 6 একে 7 ওপৰত 7 তলত 3 ইয়াত 7 তাৰপিছত এই দুটা পূৰণ 7 × 2 প্লাছ 3 7 2 14 15 16 17 17 ওপৰত তলত 7 ইয়াত 10 আছে 10 × 5 প্লাছ 3 50 53 বাই 10 এইকেইটা হৈছে 6 নম্বৰৰ আনসাৰ কুৱেশ্যন নম্বৰ 7 ধৰি লোৱা 5 ভাগৰ 22 বুজাইছে যে 22টা ফল 5জন মানুহৰ মাজত সমানে ভগাব লাগে ছবিৰ সহায়ত এই ভগোৱা কামটো দেখুওৱা প্ৰতিজনে গোটাকৈ ফল কেইটা পাব গোটাকৈ ভাগ পোৱাৰ উপৰিও প্ৰতিজনে ফলৰ কিমান অংশ পাব 7 নম্বৰত আনসাৰটো এনেধৰণে কৰিবলৈ লোৱা হৈছে মুঠ ফল আছে 22টা আপেল আঁকা হৈছে তাৰপিছত মুঠ মানুহ কেইজন আছে 5জন এজন দুজন তিনিজন চাৰিজন 5জন আছে এতিয়া ভাগ কৰিব লাগে তো প্ৰত্যেককে সমানে সমানে আপেল কেইটা ভগাই দিব লাগে এটা প্ৰথমজনক এটা ঠিক তাৰপিছত আৰু এটা কাটিলোঁ দ্বিতীয়জনক দিলোঁ আৰু এটা কাটিলোঁ চতুৰ্থজনে এটা পঞ্চমজনে এটা এনেকুৱা এটা এটাকৈ ভগাই দিয়াত প্ৰত্যেকেই কেইটাকৈ পাব প্ৰত্যেকেই 4টাকৈ পাব প্ৰত্যেকৰ ভাগত 4টাকৈ পৰিব আৰু দুটা বাকি থাকি যাব এই দুটা 5জনৰ মাজত সমানে ভাগ কৰিব পৰা নাযাব গতিকে 5জনৰ মাজত এই দুটা কেনেকৈ ভাগ কৰিবা ভাগ কৰিবলৈ হলে কাটিব লাগিব তো প্ৰথম আপেলটো 5জন আছে যেহেতু 5টা ভাগ কৰিব লাগিব এনেকুৱা এটা ভাগ দুটা 1 2 3 4 5টা ভাগ 5টা ভাগ কৰিব লাগিব ঠিক এই আমটোকো 5টা ভাগ কৰিব লাগিব দুটা তিনটা 4টা 5টা এই 5টা ভাগৰ পৰা 4টাটো গোটাকে পালে পোৱাৰ পিছত এই 5টা গোটা ভাগৰ পৰা এটা ভাগ ইয়াৰ পৰা পাব প্ৰথমজনে তাৰ পাছত দ্বিতীয় আপেলটোৰ পৰাও 5টা ভাগ আছে 5টা ভাগৰ পৰা এটা ভাগ পাব অৰ্থাৎ 5 ভাগৰ 1 প্ৰথমটোৰ পৰা প্ৰথম আপেলটোৰ পৰা পাব 5 ভাগৰ 1 দ্বিতীয় আপেলটোৰ পৰা পাব তো 5 ভাগৰ 1 আৰু 5 ভাগৰ 1 কিমান হ'ব 5 ভাগৰ 2 হ'ব গতিকে একেবাৰে 5 ভাগৰ 2 বুলি লিখিব পাৰিবা 5 ভাগৰ 2 ভাগ দ্বিতীয়জনেও পাব তৃতীয়জনেও পাব চতুৰ্থজনেও পাব পঞ্চমজনেও 5 ভাগৰ 2 ভাগকৈ পাব গতিকে আনসাৰটো হ'ব 4 সমষ্টি 5 ভাগৰ 2 4 সমষ্টি 5 ভাগৰ 2 অংশকৈ প্ৰত্যেকে পাব নম্বৰ 8 4টা সমান বৃত্ত আঁকি 2 ভাগৰ 1 4 ভাগৰ 2 8 ভাগৰ 4 16 ভাগৰ 8 ভগ্নাংশ কেইটাই কিদৰে একেখিনি ছায়াবৃত্ত অংশ দেখুৱাব ব্যাখ্যা কৰা ইয়াত এনেধৰণে সমান 4টা বৃত্ত আঁকি লোৱা হৈছে প্ৰথম বৃত্তটো 2 ভাগৰ 1ত ৰং কৰিব লাগিব দ্বিতীয় বৃত্তটো 4 ভাগৰ 2ত আৰু তৃতীয়টো 8 ভাগৰ 4ত আৰু চতুৰ্থটো 16 ভাগৰ 8ত 16 ভাগৰ 8ত ৰং কৰিব লাগিব প্ৰথম ছবিটো 2 ভাগৰ 1ত ৰং কৰিব লাগে তোমালোকে এনেকৈ 2 ভাগৰ 1ত ৰং কৰি দিবা দ্বিতীয় ছবিটো 4টা ভাগৰ 1 2 3 4 4টা ভাগৰ কেইটা ভাগত ৰং কৰিব লাগে দুটা ভাগত এনেকৈ দুটা ভাগত ৰং কৰি দিবা ভালকৈ তাৰপিছত তৃতীয় ছবি 8 ভাগৰ 4
1 2 3 4 5 6 7 8 আঠটা ভাগ আছে তাৰে চাৰিটা ভাগত 1 2 3 4 চাৰিটা ভাগত ৰং কৰি দিয়া হ'ল আৰু 16 ভাগৰ 8 16 ভাগৰ 8 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16টা ভাগৰ 8টা ভাগত ৰং কৰিব লাগিব 8টা ভাগ কলৈকে হৈছে 1 2 3 4 5 6 7 8 গতিকে এইখিনি ৰং কৰি দিবা গতিকে চিত্ৰবোৰৰ ছায়াবৃত্ত অংশখিনিক লক্ষ্য কৰিলে বুজিব পৰা যায় যে ছায়াবৃত্ত অংশখিনি প্ৰতিটো বৃত্ত একেখিনি অংশকে বুজাইছে যদি ভগ্নাংশকেইটা ভিন্ন বেলেগ বেলেগ গতিকে 2 ভাগৰ 1 4 ভাগৰ 2 8 ভাগৰ 4 আৰু 16 ভাগৰ 8 ভগ্নাংশকেইটা সমতুল্য ভগ্নাংশ হ'ব কোৱেশ্চন নম্বৰ 9 ঘড়ী এটাৰ ডাইল এখন আঁকি কাষত দেখুওৱা হৈছে ইয়াৰ সহায়ত দেখুওৱা যে 4 ভাগৰ 3 5 ভাগৰ 6 ভাগৰ 5 আৰু 12 ভাগৰ 7 ভগ্নাংশকেইটা একে সমান অংশ নুবুজায় তাৰ কাৰণে তিনিটা আঁকি লোৱা হ'ল চিত্ৰ একে অংশ নুবুজায় দেখুৱাবৰ কাৰণে 4 ভাগৰ 3 প্ৰথম বৃত্তটো 4টা ভাগত 3টা ভাগত ৰং কৰিব প্ৰথম বৃত্তটোক 4টা ভাগৰ 3 4 ভাগৰ 3 কৈছে গতিকে প্ৰথম বৃত্তটোক 4টা ভাগ কৰি লওঁ 1 2 3টা 4টা ভাগত 3টা ভাগত ৰং কৰিলে কেনেকুৱা হ'ব চাই লোৱা গোটেইকেইটা ভগ্নাংশই একেখিনি অংশকে বুজাব নে নুবুজাব সেইখিনি ছবিৰ সহায়ত আমি ধৰিব পাৰিম গতিকে প্ৰথম যিটো দিয়া আছিলে 4 ভাগৰ 3 4 ভাগৰ 3 থকা ভগ্নাংশটো 4টা ভাগত 3টা ভাগত ৰং কৰি দিয়া হ'ল সেকেন্ডটো আছে 6 ভাগৰ 5 গতিকে এই বৃত্তটোক 6টা ভাগ কৰিব লাগিব এইটো সাইডত 3টা এইটো সাইডত 3টা তো 3 3 6টা ভাগ হ'ব 6টা ভাগ হ'ব 3 3 6টা ভাগত ভাগ কৰিবলৈ হলে এনেকৈ ইফালে এডাল টানিলো তাৰ পাছত এইটো ঠাইৰ পৰা এনেকৈ এডাল টানি 1 2 3 1 2 3 6টা সম্পূৰ্ণ ভাগ 6টা ভাগ হ'ল 6টা ভাগৰ 5 ভাগত ৰং কৰিব লাগে 1 2 3 4 5 গতিকে তোমালোকে ভাল ধৰণে ৰং কৰিবা মই এনেধৰণে 6টা ভাগৰ 5টা ভাগত ৰং কৰি দিবা তো হৈ গ'ল তাৰপিছত ভগ্নাংশটো হৈছে 12 ভাগৰ 7 1 2 3 4 5 6 7 8 9 10 11 12টা আছে ইয়াৰ 7টা ভাগত ৰং কৰিব লাগিব ইয়াৰ পৰা 1 2 3 4 5 6 7 ঠিক আছে 7 এইখিনি এই ঘৰকেইটাত ৰং কৰিলে আমি এনেধৰণে তিনিটা বৃত্ত দেখা পাম এইটো বৃত্তত ৰং কৰা অংশ এইটো বৃত্তত তিনিটা বৃত্ত তোমালোকে লক্ষ্য কৰাৰ পিছত কি বুজিব পাৰিছা যে ইয়াৰ পৰা এইটোৱে বুজিব পাৰিছা তোমালোকে যে একেখিনি অংশক বুজোৱা নাই বেলেগ বেলেগ এই ভগ্নাংশকেইটা ৰং কৰাৰ পাছত একেখিনি অংশ বুজোৱা নাই গতিকে ইয়াৰ পৰা আমি বুজিলো যে চিত্ৰকেইটাৰ দ্বাৰা প্ৰমাণিত হ'ল যে 4 ভাগৰ 3 6 ভাগৰ 5 আৰু 7 ভাগৰ আৰু 12 ভাগৰ 7 ভগ্নাংশকেইটা একে অংশ নুবুজে এটি হৈছে কোৱেশ্চন নম্বৰ 9 ৰ আনসাৰ